নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে কিছুমান মানুহৰ জীৱনত হঠাৎ ধনৰ আগমন হ'বলৈ ধৰে। কোনো আগতীয়া খবৰ নোহোৱাকৈ কোনো বিশেষ কষ্ট নকৰাকৈ তেওঁলোকৰ ভাগ্য সলনি হৈ পৰে। আচলতে ধন হঠাৎ অহাৰ কাৰণ কি? ধন অহাৰ আগতেই এটা গুৰুত্বপূৰ্ণ ঘটনা সকলো মানুহৰ লগতে ঘটে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম ধন অহাৰ আগতেই কি ঘটনা মানুহৰ জীৱনত ঘটে আৰু কি সংকেতৰ ফলত জীৱনত ই দেখা দিবলৈ ধৰে আৰু এই সময়ত কেনেকুৱা ভুল কৰিলে ধন হাতৰ পৰা হেৰাই যোৱাৰ প্ৰবল সম্ভাৱনা থাকে। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই এটা গুপ্ত উপায়ৰ বিষয়ে জনাম, যিটো কৰিলে ধনৰ যুগ আৰু অধিক আপোনালোকৰ শক্তিশালী হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু বান্ধৱীসকল, হঠাৎ ধন অহাৰ আগতেই মানুহৰ ভিতৰত শক্তি আৰু বাহিৰৰ পৰিৱেশ একেলগে সলনি হ'বলৈ আৰম্ভ কৰে। ই একো যাদু নহয়, ই শক্তিৰ নিয়ম। যেতিয়া মানুহৰ জীৱনত নতুন ধন, নতুন সুযোগ আহিব লগা হয়, তেতিয়াই পুৰণি বস্তু, পুৰণি অভ্যাস, পুৰণি নিগেটিভ শক্তি নিজেই আঁতৰি যাবলৈ আৰম্ভ কৰে। এইটোৱে হৈছে হঠাৎ ধন অহাৰ আগৰ প্ৰথম আৰু ডাঙৰ ঘটনা। যদি ভিডিঅ'টো কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। 1 নম্বৰ সংকেতটো হ'ল যেতিয়া ধন আহিব লগা হয় ঘৰত, তেতিয়াই আপুনি এনেবোৰ লক্ষণ সঘনাই ঘৰত দেখিবলৈ পাব। ঘৰত থকা বস্তু, ভাঙি যোৱা বস্তু, ব্যৱহাৰ নকৰা কাপোৰ, পুৰণি কাগজ পত্ৰ, হঠাৎ আপোনালোকে বিৰক্তি যেন অনুভৱ যদি কৰিছে, এইবোৰ বস্তুৰ প্ৰতি যদি আপোনালোকৰ অশান্তি উপজিবলৈ ধৰিছে, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰলৈ বিশেষভাৱে ধনৰ আগমন হ'বলৈ ধৰিছে। মানুহে নিজে যেতিয়া ভাবিবলৈ লয় এই বস্তুটো ইয়াত থ'লে ভাল হ'ব, এই বস্তুটো আমাৰ দৰকাৰ নাই, তেনেহ'লে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ই অতিশয় শুভ সংকেত। এই সংকেত যদি আপোনাৰ লগত ঘটিছে তেনেহ'লে অত্যন্ত শুভ ফল প্ৰাপ্তিৰ যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, কাৰণ পুৰণি বস্তু গ'লেহে নতুন ধনৰ বাবে পথ খালী হৈ পৰিব বা নতুন ধনৰ বাবে ঠাই খালী হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যিবোৰ বস্তু আপোনালোকৰ ঘৰত ব্যৱহাৰ নাই, সেইবোৰ বস্তু যদি আপোনালোকে বাহিৰ কৰিবলৈ মন কৰে বা যিবোৰ বস্তু যদি অলাগতিয়াল, সেইবোৰ বস্তু ঘৰত থকাৰ ফলত আপোনালোকৰ মনত যদি কিবা অশান্তি যেন অনুভৱ হয়, তেতিয়াই আপোনালোকে বুজিবলৈ সক্ষম হ'ব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ গৈছে, যাৰ ফলত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। 2 নম্বৰ সংকেতটো হ'ল মানুহৰ ঘৰত ধন অহাৰ আগতেই মানুহৰ মনৰ ভিতৰত এটা অদ্ভুত পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। আগতে যিবোৰ কথাত আপোনালোকৰ চিন্তা বৃদ্ধি পাইছিল, যিবোৰ কথাত আপোনালোকৰ ভয় ভাৱ জাগ্ৰত হৈছিল, ৰাতি টোপনি নহা হৈছিল, সেইবোৰ হঠাৎ যদি গুৰুত্বহীন যেন লগা আৰম্ভ কৰিছে, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰলৈ ভাল দিন আহি পৰিছে, কাৰণ আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিছে। ঘৰত ঋণাত্মক শক্তি আৰু নিগেটিভ শক্তি বাহিৰ হৈ গৈছে, যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ই মানসিক শক্তি উৎপন্ন কৰাৰ ক্ষেত্ৰতো সহায় কৰে আৰু ই মানসিক শক্তি উৎপন্ন কৰাৰ ক্ষেত্ৰতো লক্ষণীয় বুলি ক'ব পৰা যায়। যেতিয়া মন শান্ত হয় তেতিয়াই ধন স্থায়ীভাৱে বাস হয়। মা লক্ষ্মী কেতিয়াও অশান্ত মনত নাথাকে। যি মানুহৰ ঘৰৰ মন অশান্ত হৈ থাকে সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে, আৰু যি মানুহৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নাথাকে সেই ঘৰত কেতিয়াও ধন জমা নহয় আৰু সেই ঘৰত যিমান কষ্ট কৰিলেও ধন টিকি নাথাকে। 3 নম্বৰ সংকেতটো হ'ল অতি গুৰুত্বপূৰ্ণ সংকেত। হঠাৎ লক্ষ্য যদি আপোনালোকে কৰে বা হঠাৎ যদি আপোনালোকে মা লক্ষ্মীৰ নাম শুনা অনুভৱ কৰে, ভিডিঅ' তেওঁলোকৰ পায়, পোষ্ট বা কথা বতৰাৰ ক্ষেত্ৰত আপোনালোকৰ যদি চকু পৰে, ধন সমৃদ্ধিৰ সম্পত্তিৰ আলোচনা আগবঢ়ায়, তেনে ক্ষেত্ৰত আপোনালোকে জানিব যে আপোনালোকৰ শুভ দিন আহি পৰিছে। আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ সাক্ষাৎ আগমন হ'বলৈ ধৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব।
লক্ষ্মীৰ সম্পৰ্কীয় কথা যদি বাৰে বাৰে আপোনালোকৰ সন্মুখত আলোচনা হৈ থাকে তেনেহ'লে জানিব যে আপোনালোকৰ শুভ দিন আৰম্ভ হ'বলৈ গৈছে। হঠাৎ যদি আপোনালোকৰ ঘৰত ধনৰ কথা আলোচনা হয়, সমৃদ্ধি সম্পত্তিৰ কথা যদি আপোনালোকৰ ঘৰত আলোচনা হৈ থাকে তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ গৈছে। মানে আপুনি শক্তি ধনৰ লগতে মিলি পাব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত ধনৰ বিষয়ে বেয়া কথা ক'ব কেতিয়াও নালাগে। ধন উপাৰ্জনৰ কাৰণে নতুন বাট বিচাৰি পোৱাৰ কথা ক'ব লাগে আৰু মা লক্ষ্মীক স্মৰণ কৰিব লাগে। কেতিয়াও বেয়াকৈ একো ক'ব নালাগে বা ধনৰ বিষয়ে কেতিয়াও বেয়াকৈ বা টানকৈ ক'ব নালাগে। 4 নম্বৰ সংকেতটো হ'ল বহু ধনী মানুহে এই কথা কয় যে মোৰ জীৱন সলনি হোৱাৰ আগতেই মই ৰাতিপুৱা সোনকালে উঠিবলৈ আৰম্ভ কৰিছিলোঁ। যেতিয়া ধনৰ যুগ আহে তেতিয়াই সূৰ্যৰ শক্তিৰ লগত মানুহৰ সংযোগ বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত সূৰ্যৰ পৰম আশীৰ্বাদ লাভ হয় আৰু মা লক্ষ্মীৰ পৰম কৃপাও লাভ হ'বলৈ ধৰে। এলাৰ্ম নোহোৱাকৈ চকু খোল খোৱা বা মন সতেজ যেন অনুভৱ কৰিলে এই ভাগ্য উদয় হোৱাৰ লক্ষণ বুলিও কোৱা হয়। এই সংকেত যদি আপোনাৰ লগত ঘটিছে তেনেহ'লে জানিব যে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু ভাগ্য বিশেষভাৱে আপোনালোকৰ সলনি হৈ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে যি কাম হাতত ল'ব সেই কাম সুচাৰুভাৱে পাৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো পৰিকল্পিত কাম সম্পূৰ্ণ হৈ পৰিব বা সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সেই গতিকে এনে যেন অনুভৱ হোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। 5 নম্বৰটো সংকেত হ'ল হঠাৎ ডাঙৰ ধন আপোনালোকৰ ঘৰলৈ আহিছে নেকি, নে সৰু সৰু ধনহে আপোনালোকৰ ঘৰলৈ আহিছে। আগতে অলপ আহিছিল, পুৰণি পাবলগীয়া ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হৈছে, বন্ধুবৰ্গৰ পৰা আপোনালোকে সহায় লাভ কৰিছে, অপ্ৰত্যাশিত উপহাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে। ই ধন অহাৰ ইংগিত বুলি ক'ব পৰা যায় বা মা লক্ষ্মীৰ আশীৰ্বাদৰ ইংগিত বুলিও ক'ব পৰা যায়। এই সংকেত যদি আপোনালোকৰ লগত ঘটিছে তেনেহ'লে জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অতি সোনকালেই ধনৰ আগমন হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো সমস্যা সমাপ্ত হৈ পৰিব, কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰো উন্নতি সাধন হ'বলৈ ধৰিব। সেই গতিকে এনেবোৰ সংকেত দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। পুৰণি পাবলগীয়া ধন যদি আপোনালোকে ঘূৰাই পাইছে, অপ্ৰত্যাশিতভাৱে আপোনালোকৰ হাতলৈ ধন আহিছে বা উপহাৰ যদি লাভ কৰিছে, কোনো আত্মীয়ৰ পৰা যদি সহায় সহযোগিতা লাভ কৰিছে তেনেহ'লে জানিব যে আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰি শুভ দিন আৰম্ভ হ'বলৈ ধৰিছে। এই সময়ত যদি আপোনালোকে কাৰোবাৰ প্ৰতি বা যিসকলে আপোনাক ধন দিছে তেওঁলোকৰ প্ৰতি যদি কৃতজ্ঞ নহয় তেনেহ'লে ধন আপোনালোকৰ ৰৈ থাকিব। ধন অহাৰ আগতেই মানুহে কৰে এই 3টা ভুল, যাৰ ফলত কেতিয়াও ধন ঘৰত জমা নহয় আৰু ধনৰ পথ বন্ধ হৈ পৰে। প্ৰথমটো হ'ল অভিযোগ কৰে, 2 নম্বৰটো অহংকাৰ কৰে, ধনৰ বিষয়ে নিগেটিভ কথা কয়। মনত ৰাখিব দেৱী লক্ষ্মীৰ বিৰল আৰু বিশ্বাসৰ প্ৰচণ্ড কৰে। যদি এই 3টা ভুল আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকৰ ঘৰত যিমানেই ধন নাহক কিয় কেতিয়াও সেই ধন ৰৈ নাথাকিব, কেনি ধন খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। ইয়াৰ উপৰিও ঘৰত দুখ দৰিদ্ৰতা আৰু অকাল অহাৰ প্ৰবল সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে কেতিয়াও কোনো কথাত অভিযোগ নকৰিব, অহংকাৰ নকৰিব আৰু ধনৰ বিষয়ে কেতিয়াও বেয়াকৈ নক'ব বা নিগেটিভ কথা আপোনালোকে নক'ব। এতিয়া আমি জানি লওঁ আহক গুপ্ত উপায়টোৰ কথা। ৰাতিপুৱা উঠি চকু খোলাৰ লগে লগে আপোনালোকে মনত স্মৰণ কৰিব এটা কথাটো হ'ল মই কৃতজ্ঞ, ধন সন্মান সহকাৰে মোৰ জীৱনলৈ আহি আছে। এই বাক্যটো আপোনালোকে ৰাতিপুৱা উঠাৰ লগে লগে বিচনাতে 21 বাৰ ক'ব আৰু 21 দিনলৈকে ক'ব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনৰ যুগ সক্ৰিয় হৈ পৰিব। যদি আপোনাৰ জীৱনত এই সংকেতবোৰ ঘটিছে তেনেহ'লে ভয় নকৰিব। এইটো দৰিদ্ৰতাৰ শেষ আৰু সমৃদ্ধিৰ আৰম্ভৰ সময়। ভিডিঅ'টো যদি আপোনালোকে কিবা ভাল লাগিল বা কিবা যদি আপোনালোকৰ দৰকাৰী যেন অনুভৱ কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় থাকক তাৰেই কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।